ছোৱালীজনী ঘৰৰ পৰা কলেজলৈ আহিছিলে তেতিয়া আধা ৰাস্তা ঘৰৰ পৰা টমটমত আহিছিলে তাৰপিছত এই বুবুলৰ দোকানৰ ওচৰতে তাই ৰৈ আছিলে ৰৈ থাকোঁতে এজন মানুহ আহি পেলাই ৰৈ থকা দেখি বোলে বোলা কলেজ যোৱা যদি মই কলেজৰ ছাইডে যাওঁ তোমাক থৈ যাম এইবুলি আহিলে আহোঁতে তেতিয়া আধা ৰাস্তাত কৈছে কলেজ যাব নালাগে মোৰ লগত ফুৰিবলৈ বোলা তাৰপিছত ছোৱালীয়ে যেতিয়া নাযাওঁ বুলি কৈছে তেতিয়া বাইক বেছি স্পীড চলাইছে আৰু তাই তেতিয়া অলপ হুলস্থুল টাইপ কৰি দিলে তেতিয়া মোবাইল চোবাইলটো কাঢ়ি ৰাখিব ধৰিছে তেতিয়া তাই বুদ্ধি চুদ্ধি কৰি যাম বোলো কলেজত এটেণ্ডেঞ্চটো দি লওঁ এইবুলি কৈ কলেজলৈকে তাক লৈ গ'ল লৈ তাৰ প্ৰফেচাৰ ক'লে কথাটো মোক তেনেকুৱা এজন মানুহে এনেকুৱা কৰিছে তেতিয়া ছাৰে তাক মানে ছাৰৰ লগত গুচি আহিলে আহি সিও পিছে আহি আছিলে তাই আহি যেতিয়া বেছি মানুহ থাকোঁতে তাত হুলস্থুল কৰি দিওঁতে তাক ধৰি পেলাই ৰাইজে উত্তম মাধ্যম দিলে আৰু থানাত চঞ্জাই দিছে আমি আচলতে অতিকে আজি এটি দূষিত আমি অতি দুখৰ বিষয়ে যি সময়ত আমি কওঁ এজন শিক্ষকে এক শিক্ষকৰ বৃত্তিত থাকি মমবাতিৰ দৰে জ্বলি এজন ছাত্ৰক পোহৰ দি তেখেতক শিক্ষিত কৰি তোলে কিন্তু তেনে মুহূৰ্তত আমাৰ নাওবৈচা অঞ্চলত আজি এনেকুৱা এক নিলজ্জ ঘটনা সংঘটিত হৈছে এগৰাকী শিক্ষকে বলপূৰ্বকভাৱে এগৰাকী ছাত্ৰীক মটৰচাইকেলত উঠাই আনি তেখেতক জোৰ জবৰদস্তি কৰি অন্য এক ঠাইলৈ লৈ যোৱাৰ এক অপচেষ্টা কৰে অপহৰণৰ এক অপচেষ্টা কৰে আমি এই শিক্ষকজনৰ যি এই অপকৰ্ম কৰাৰ পাছত নাওবৈচাৰ স্থানীয় লোকে তেওঁক হাতেলোতে ধৰি নাওবৈচা আৰক্ষী চকীত তেখেতক গতাই দিয়ে আৰু শিক্ষকজনৰ এনেধৰণৰ যি নিলজ্জ কাণ্ড এই কাণ্ডত আমি নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাই অতি দুখ প্ৰকাশ কৰিছোঁ আৰু শিক্ষকজনক অতি সোনকালে আইনীভাৱে যি শাস্তি প্ৰদান কৰিব লাগে সেই শাস্তি প্ৰদান কৰিবৰ বাবে আমি দাবী জনাইছোঁ।